पुत्र परिवार हबहि नराधुरी मोर अथिर धन जन जीवन यौवन अंतकाल संगे नाई को तिरस्कृत ही रहता मान मूर्ख अजोर समझता सिख ले भारियों का नाम के भोजन पारे परे जो गावे प्रभु के गीत فبأي آلاء ربكما تكذبان আপনার মহিমা পরিত্রাণ রাম জীবক অসমৰ হাৰ্থক জনপ্ৰিয় গায়ক জুবিন গাৰ্গদেৱৰ আজি শ্ৰাদ্ধটো অনুষ্ঠিত কৰিছোঁ। আমি হালগা মিলন পুথিভঁৰাল আৰু পুতনি যুৱ সংঘৰ ব্যৱস্থাপনাত ধৰ্ম নিৰপেক্ষভাৱে আমি অনুষ্ঠানটি কৰিবলৈ গৈছোঁ। জুবিনে যিদৰে কৈ গৈছিল, মোৰ কোনো জাতি নাই, মোৰ কোনো ভেটি নাই, মই মুক্ত। ঠিক সেইদৰে আমি আজি অনুষ্ঠানটো কৰিবলৈ গৈছোঁ। ইয়াত আপোনালোকে দেখিছে সৰ্বধৰ্মীয় সভাটো হৈছে, প্ৰাৰ্থনা সভা হৈছে। মোৰ লগতে আছে মোৰ বন্ধু, মোৰ ভাতৃ, মুছলিম সম্প্ৰদায়ৰ, মই হৈছোঁ সনাতন ধৰ্ম। আমি সকলোৱে মিলি তেখেতৰ শ্ৰাদ্ধভাগ আয়োজন কৰিবলৈ গৈছোঁ। আৰু আমাৰ এই প্ৰাৰ্থনা সভাৰ পিছতে আমাৰ ইয়াত সমূহীয়া নাম হ'ব। নামৰ পিছতে সেইদৰে প্ৰসাদ বিতৰণ হ'ব। আমি সকলো কাৰ্যসূচী আমি সকলো মিলি আমাৰ এই অঞ্চলৰ মুছলিম হিন্দু গোটেইখিনি মিলি আমি অনুষ্ঠানটো কৰিছোঁ। আমাৰ অনুষ্ঠান কৰাৰ এটা উদ্দেশ্য, যাতে আমাৰ যি হাৰ্ট অফ জুবিন গাৰ্গ ডাঙৰীয়া তেখেতৰ আত্মাই সদগতি লাভ কৰে। আৰু আজি এই মঞ্চ পাই আমি এটা অসম চৰকাৰক অনুৰোধ জনাইছোঁ, তেখেতৰ যিটো মৃত্যু তাৰ যাতে উচিত তদন্ত এটা হয় আৰু দুখীয়া শাস্তি পায়, আমি তাকে কামনা কৰিছোঁ। শতিকাৰ শ্ৰেষ্ঠ মহাযুগনায়ক জুবিন গাৰ্গ ডাঙৰীয়াৰ আজি দেহ অৱসান ঘটাৰ প্ৰায় 11টা দিন উকলি যাব। আৰু গতিকে সমগ্ৰ বিশ্বৰ লগতে আমাৰ অসম তথা আমাৰ নগাঁও জিলাৰ বামুণী যুৱক সংঘৰ উদ্যোগতো শোকৰ ছাঁ পৰিছে। আজি দিনজোৰা কাৰ্যসূচীৰে ইয়াত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হৈছে। পুৱাৰ ভাগত সৰ্বধৰ্মীয় প্ৰাৰ্থনা, বৃক্ষৰোপণ আৰু প্ৰসাদ বিতৰণকে ইত্যাদি কৰি নিশালৈ সেই যুগনায়কগৰাকীৰ সৃষ্টিৰাজিৰ ওপৰত, তেখেতৰ প্ৰতিভাৰ ওপৰত আলোকপাত কৰিব, নৱপ্ৰজন্ম যাতে আগুৱাই যাব পাৰে। কিন্তু প্ৰশংসনীয় বিষয় এইটোৱে যে জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে আজি বামুণী যুৱক সংঘই যি সৰ্বধৰ্মীয় প্ৰাৰ্থনা কৰিছে, ই জাতিৰ দাপোনগৰাকীক আৰু উচ্চৰ পৰা উচ্চ স্তৰলৈ লৈ যাব। এক উচ্চ শৃংগৰত তেখেতে বাস কৰিব। আমি ভাবোঁ তেখেত হৈছে অক্লান্ত প্ৰেমিক অশ্বাৰোহী, জাতিটোৰ বাবে, দেশখনৰ বাবে আৰু বিশ্বৰ বাবে।